এসময়ৰ কথা। এখন গাঁৱত এজন ব্ৰাহ্মণ আছিল। তেওঁ পত্নী আৰু দুটি সন্তানৰ সৈতে বাস কৰিছিল। ব্ৰাহ্মণজনৰ জীৱন প্ৰণালী আছিল আচহুৱা ধৰণৰ। ৰাতিপুৱা তেওঁ শুৱাৰ পৰা উঠে, কুঁৱাৰ পাৰত গা ধুৱে, ঘৰলৈ উভতি আহে, আহাৰ গ্ৰহণ কৰে আৰু শুই পৰে। জীৱনৰ বাবে প্ৰয়োজনীয় সকলোখিনি আছিল ব্ৰাহ্মণজনৰ। তেওঁৰ এখন বৃহৎ পাম আছিল। তাতো বিভিন্ন পাচলি আৰু ফল মূলৰ খেতি কৰিছিল। কিন্তু তেওঁৰ এটা খুব বেয়া অভ্যাস আছিল। তেওঁ অত্যন্ত বেছি এলেহুৱা ব্যক্তি। দিনৰ দিনটো শুই থকা আৰু কেতিয়াও কোনো এটা কাম বন নকৰা মানুহজনক লৈ তেওঁৰ পৰিয়ালটো চিন্তিত হৈছিল। এয়া কি, আকৌ শুবলৈ যোৱানে? হৌৰা উঠাচোন, আজিও পামলৈ নোযোৱা নেকি? নহলে সকলো ফচল নষ্ট হৈ যাব। কিন্তু মানুহজনক টোপনিৰ পৰা জগোৱাৰ তেওঁৰ পত্নীৰ সকলো চেষ্টা অসাৰ। এওঁক জগোৱাৰ সাধ্য আৰু মোৰ নাই। মই নিজে এবাৰ পামলৈ গৈ চাই আহোঁগৈ, সকলো ঠিকে আছে নে নাই। বামুণী পামৰ পৰা উভতাৰ সময়তে ৰাস্তাত এজন ঋষিক লগ পালে। বামুণীয়ে ঋষিজনক আহাৰ গ্ৰহণৰ বাবে গৃহলৈ আমন্ত্ৰণ জনালে। সাধু মহাৰাজ, আপুনি? বহু দিনৰ মূৰত আপোনাৰ দৰ্শন লাভ হ'ল। বলক, মোৰ লগত আপুনি ঘৰলৈ বলক আৰু আপোনাক শুশ্ৰূষা কৰাৰ সুযোগ দিয়ক। তোমাৰ মনটো বৰ ডাঙৰ আইজনী। ভগৱানৰ কৃপা তোমাৰ ওপৰত সদায় এনেকৈ থাকক। বল। ব্ৰাহ্মণ পত্নী যেতিয়া ঋষিৰ সৈতে আহি ঘৰ পালেহি, তেতিয়া তেওঁলোকে দেখিলে যে ভালেই হ'ল, তেওঁ যে সাৰে আছে। চোৱাচোন, সাধু মহাৰাজ আহিছে। ব্ৰাহ্মণজনে ঋষিজনাক দেখাৰ লগে লগে বাহিৰলৈ আহি আদৰণি জনালে আৰু তাৰ পিছত দুয়ো মিলি ঋষিজনক ভালদৰে আপ্যায়িত কৰিলে। সুস্বাদু আহাৰ আগবঢ়ালে। আহাৰ গ্ৰহণ সমাপন কৰাৰ পিছত ঋষি অতি প্ৰসন্ন হল গৃহস্থৰ শুশ্ৰূষা আৰু ব্যৱহাৰত। সেয়ে তেওঁ ব্ৰাহ্মণজনক এটা বৰ বিচাৰিবলৈ কলে। কোৱা পুত্ৰ, তোমাক বাৰু কি লাগে? তোমাৰ মনোবাঞ্ছা মই পূৰণ কৰিম নিশ্চয়। সাধু মহাৰাজ, মোৰ মাথো এটাই ইচ্ছা, যাতে মই কোনো কাম নিজে কৰিব নালাগে। কোনোবা এজন হওক যিয়ে মোৰ কাম কৰি দিব। ঠিক আছে, মই তোমাৰ মনোবাঞ্ছা পূৰণ কৰিম নিশ্চয়। কিন্তু মনত ৰাখিবা, তাক তুমি সকলো সময়তে কামত ব্যস্ত ৰাখিবা, যাতে সি খালী বহি নাথাকে। আপুনি যি কয় মহাৰাজ, মই কথাটো মনত ৰাখিম। এইখিনি কৈ ঋষিয়ে ব্ৰাহ্মণজনক আশীৰ্বাদ দিলে আৰু তাৰ পৰা প্ৰস্থান কৰিলে। তেওঁ প্ৰস্থান কৰাৰ পিছ মুহূৰ্ততে এটা প্ৰকাণ্ড দৈত্য আহি হাজিৰ হ'ল। মালিক, মই আপোনাৰ গোলাম, আপোনাৰ সেৱাৰ বাবে হাজিৰ হৈছো। কওক, মই আপোনাৰ বাবে কি কৰিব পাৰো? ঠিক আছে, তুমি এটা কাম কৰা, তুমি মোৰ খেতিলৈ যোৱা আৰু তাত পানী দিয়াগৈ। মুহূৰ্ততে দৈত্যটো অন্তৰ্ধান হ'ল। ব্ৰাহ্মণজনে এতিয়া বৰ সকাহ অনুভৱ কৰিলে। এতিয়া তেওঁৰ একো কৰিবলগীয়া নাই। কিছু সময়ৰ পিছতে দৈত্যটো পুনৰ হাজিৰ হ'ল। মালিক, আপুনি মোক যি কাম কৰিবলৈ দিছিল সেয়া পুৰা হৈ গল। কওক, এতিয়া মই আৰু কি কাম কৰো? কি কলা? মোৰ ইমান ডাঙৰ খেতিখনত তুমি ইমান সোনকালে পানী দি আহিলা? এতিয়া মই তোমাক কি কাম দিওঁ? আপুনি কওক মালিক, মই কি কাম কৰো? নহলে মই আপোনাক খাই পেলাম। ৰাক্ষসৰ কথা শুনি ব্ৰাহ্মণজন আতংকিত হল। লৰালৰিকৈ তেওঁ অন্য এটা কাম দিলে দৈত্যটোক। যোৱা, ততালিকে গৈ পথাৰখনত হাল মাৰাগৈ। ঠিক আছে মালিক, মই এতিয়াই গৈ সেই কাম শেষ কৰি আহি আছো। সি গুচি যোৱাৰ পিছত ব্ৰাহ্মণজনে শান্তভাৱে বহি ভাবিবলৈ ধৰিলে। গোটেই পথাৰখন হাল মাৰোতে তাৰ বহু সময় লাগি যাব। তেতিয়ালৈ মই আৰামছে এসাঁজ ভালদৰে খাই ল'ব পাৰিম। তাৰ পিছত ব্ৰাহ্মণজনে পত্নী আৰু সন্তানৰ সৈতে বহি খাবলৈ ললে। কিন্তু তেনেতে পুনৰ দৈত্যৰ আবিৰ্ভাৱ ঘটিল। আৰে, তুমি আকৌ আহি গলা? তোমাৰ কাম ইমান সোনকালে শেষ হৈ গল নে বাৰু? হয় মালিক, এতিয়া কওক মই আৰু কি কাম কৰো? আৰে কাম কাম কাম, মই আৰু কি কাম দিওঁ তোমাক? এটা কাম কৰা, মোৰ মূৰৰ ওপৰত বহি তবলা বজোৱা। ব্ৰাহ্মণজনে কথাষাৰ কবলৈহে পালে দৈত্য
দৈত্যটোৱে তেওঁৰ মূৰৰ ওপৰত বহি তবলা বজাবলৈ লাগিল। আৰে এইটো পাগল হ'ল নেকি? কোনোবাই ৰখোৱা ইয়াক, নহলে ই মোৰ মূৰটো ভাঙি পেলাব। এতিয়া মই কি কৰো, ইয়াক কি কাম দিওঁ, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাওঁ? ইয়াৰ পৰা ৰক্ষা পাবলৈ বিচৰা যদি মই ইয়াক কাম এটা নিশ্চয় দিব পাৰো, কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব। সোনকাল কৰা, কি কথা দিব লাগিব? মোৰ মূৰটো এতিয়া ফাটি যাব। এতিয়াৰে পৰা তোমাৰ সকলো কাম তুমি নিজে কৰিবা। আচ্ছা ঠিক আছে, মই মানি লৈছো। এতিয়া ইয়াক আঁতৰোৱা মোৰ পৰা। শুনা, কাম এটা কৰা, তবলা বজাবলৈ এৰা আৰু আমাৰ যে কুকুৰটো মতি তাৰ নেজডাল বেকা হৈছে সেইডাল চিধা কৰাগৈ। আপোনাৰ ইচ্ছা মোৰ বাবে আদেশ, মই এতিয়াই গৈ কৰি আছো। গিৰিয়েকৰ অৱস্থাটোলৈ লক্ষ্য কৰি বামুণীয়ে হাঁহিবলৈ আৰম্ভ কৰিলে। দেখিলা, মই কৈছিলো নহয় তোমাৰ এই এলাহৰ মূল্য এদিনাখন তুমিয়ে ভৰিব লাগিব। দেখিলা নহয় নিজে এতিয়া। মই মোৰ শিক্ষা পাই গলো, কিন্তু সেইটোৱে মতিৰ নেজডাল চিধা কৰি নিমিষতে আহি ওলাব। তেতিয়া মই কি কৰিব কম? তুমিও যে আৰু কি কথাবোৰ কোৱা। কোনোবাই আজিলৈ কুকুৰৰ নেজ চিধা কৰিব পাৰিছেনে? বিশ্বাস কৰা, ই মতিৰ নেজ চিধা কৰাতেই লাগি থাকিব আৰু এই কাম কেতিয়াও পুৰা নহব। আজি তুমি মোক ভাল ৰক্ষা কৰিলা। এতিয়াৰে পৰা মই মোৰ সকলো কাম নিজেই কৰিম। এতিয়া আৰু মই আন কাৰো ভৰসাত নাথাকো।